হাই গাইছ, আজি মাছ বনাব গৈ আছোঁ অমিতাৰে। এই অমিতা, আদা, নহৰু, বিলাহী এইবোৰ কাটি লৈছোঁ। এতিয়া মাছখিনি ভাজি ল'ম। এয়া পিঁয়াজখিনি ভাজি অমিতা আলুখিনি দি দিলোঁ। ইয়াক ভালদৰে ভাজি ল'ব লাগিব। তাৰপিছত নিমখ, হালধি এইবোৰ দি আকৌ ভাজি জিৰা পাউডাৰ দিব লাগিব, আদা নহৰু পেষ্ট এইবোৰ দিব লাগিব। ধুনীয়াকৈ ভাজি ইয়াক শুকান কৰি ল'ব লাগিব আৰু আধা সিজা হোৱাৰ পিছত পানী ঢালি দিব লাগিব। এয়া ভাজি আছোঁ। এতিয়া আদা নহৰু পেষ্ট দিলোঁ। এই ল'ৰাও খুব দিগদাৰ দিয়ে মোক, সেইকাৰণে কৰিব নোৱাৰোঁ। এই আদা নহৰু পেষ্ট দিলোঁ। এতিয়া জিৰা পাউডাৰখিনি দিম, তাৰপিছত বিলাহীখিনি দি দিম। ইয়াক ভাজি পূৰা আধা সিজা হৈ যাব লাগিব। তাৰপিছতহে পানী দিলে মানে টেষ্টটো আহে। আৰু মছলাখিনি ভালদৰে ভাজি নল'লে যিকোনো চব্জি একো টেষ্ট নাহে। এতিয়া বিলাহীখিনি দি দিছোঁ। আধা ভাজা হৈ গ'ল। এতিয়া পানী ঢালি দিম। তাৰপিছত ইয়াক উতলাই অমিতাখিনি পূৰা সিজাই ল'ব লাগিব। এয়া উতলালে ধুনীয়াকৈ উতলিছে আৰু অমিতাখিনিও সিজিছে আধা। এতিয়া মাছখিনি ঢালি আৰু উতলাব লাগিব, তাৰপিছতহে খাব পৰা যাব। এয়া মই চাই আছোঁ সিজিছে নে নাই। যদি সিজিছে তাৰপিছত হৈ যাব আৰু। এতিয়া যিহেতু মাছ দিছোঁ, মাছ দিয়াৰ কাৰণে অকণমান সময় ৰাখিব লাগিব, যিহেতু মাছৰ ভিতৰে চব্জিৰ যিখিনি ৰস থাকে, মছলাৰ যিখিনি ৰস থাকে, সেইখিনি নোসোমালে ভাল নালাগে। অ'কে, বাই বাই। মোৰ আঞ্জাও হৈ গ'ল।